গলব্লাডাৰ ষ্টোনটো আজিকালি ইমান কমন প্ৰায়বোৰ সোনোগ্ৰাফি কৰাৰ পিছত আল্ট্ৰাসাউণ্ড কৰাৰ পিছত আমি গলব্লাডাৰ ষ্টোনহে ধৰা পৰে নমস্কাৰ মই ডক্টৰ ইমাদ আহমেদ চৌধুৰী মই এজন জেনাৰেল এণ্ড লেপ্ৰস্কোপিক সাৰ্জন মই ইয়াতে হুজাই মিডটাউন হস্পিটেলত মানডেৰ পৰা ৱেডনেছডে লৈকে তাকো ইয়াতে অপিডি চাব পাৰোঁ মই পেচেণ্ট এণ্ড লাগিলে প্ৰয়োজনত মই অপাৰেশ্যন কৰিম লেপ্ৰস্কোপিকেলি আজি আমি ডিছকাছ কৰিম গলব্লাডাৰৰ ওপৰত গলব্লাডাৰ ষ্টোন ডিজিজৰ ওপৰত গলব্লাডাৰ ষ্টোন ডিজিজ ইমান কমন আজিকালি আমাৰ খোৱা বোৱা আমাৰ লাইফষ্টাইল আমাৰ এইবোৰৰ পৰা প্ৰায় বাগ আমি দেখা পাওঁ যে আল্ট্ৰাসাউণ্ড কৰিলে আজিকালি গলব্লাডাৰ ষ্টোনটো ওলায় তো গলব্লাডাৰ ষ্টোনটো ওলাই যোৱাৰ পিছত লগে লগে আমি ভাবোঁ কি কৰিব পাৰোঁ এইটোৰ কাৰণে কিন্তু আৰম্ভতে এটা কৈ দিওঁ যে এইটোৰ মেডিকেল ট্ৰিটমেণ্ট ইমান বেছি নাই কাৰণ গলব্লাডাৰ ষ্টোন ওলাই যোৱাৰ ৰাস্তাটো নাই ইমান তো মেইনলি বেচিকেলি আমি অপাৰেশ্যনটোহে কৰিব লাগে কিন্তু যেনেকৈ আপুনি কিডনি ষ্টোনটো যেনেকৈ হ'লে যে ওলাই যাব পাৰে পেচাবৰ ৰাস্তা দি কিন্তু গলব্লাডাৰ ষ্টোনটো তেনেকৈ ওলাই যোৱাৰ ৰাস্তা নাই তাৰ পৰা গৈ পিত্তনলীত ফচি যাব পাৰে ষ্টোনটো তেতিয়া আপোনাৰ গলব্লাডাৰৰ লগতে পিত্তনলীৰ অপাৰেশ্যনটো লাগিব তেতিয়াহ'লে এটাৰ জেগাত দুটা অপাৰেশ্যন কৰিব লাগিব সেইকাৰণে গলব্লাডাৰ ষ্টোনটো হ'লে সোনকালে অপাৰেশ্যন কৰিব লাগে তাৰ উপৰি গলব্লাডাৰ ষ্টোনৰ পৰা গলব্লাডাৰ কেঞ্চাৰ আজিকালি বহুত ভাৰি গৈছে ৰিচেণ্টলি মই এটা অপাৰেশ্যন কৰিলোঁ য'ত ষ্টোনটো টাকি আপোনাৰ খাদ্যনালীৰ লগত লাগিলে গৈ ফিষ্টুলা এটা হৈ গ'ল চ' কলিচিষ্টৰ ডুঅৰ্ডেনেল ফিষ্টুলা তাৰপিছত কৰিলোঁ পেচেণ্টটো অপাৰেশ্যন কৰিলোঁ তাৰপিছত পেচেণ্টটো দুদিন খালী পেটত থাকিব লাগিব এনেকৈ মানে তো পেচেণ্টৰ কষ্ট অপাৰেশ্যনৰ কষ্ট বহুত বাঢ়ি যায় তো সেইকাৰণে যেতিয়া আপোনাৰ ষ্টোনটো ধৰা পৰে তো এতিয়া সোনকালে মানে ষ্টোনটো কৰিব লাগে অপাৰেশ্যনটো কেতিয়াবা আপুনি ভাবিব পাৰে যে আমাৰ ষ্টোনৰ চাইজটো সৰু আছে তেতিয়াহ'লে মই দৰৱ খালে হ'ব পাৰে কেতিয়াবা কিন্তু এটা ৰেষ্ট থাকে যে তেতিয়া আপোনাৰ ষ্টোনটো পিত্তনলীত সোমাই যাব পাৰে তেতিয়াহ'লে আপোনাৰ গলব্লাডাৰৰ লগতে পিত্তনলীৰ অপাৰেশ্যনো লাগিব তেতিয়াহ'লে এটাৰ জেগাত দুটা আৰু ডাঙৰ ষ্টোন হ'লেতো কমপ্লিকেশ্যন মই কৰি দিলোঁ সেইবোৰ হ'ব পাৰে তো বেচিকেলি চাৰ্জিকেল ইজ দ্য মেইন ষ্টে অফ দ্য ট্ৰিটমেণ্ট যদি আপোনালোকৰ এনেকৈ গলব্লাডাৰ ষ্টোন ধৰা পৰিছে আল্ট্ৰাচাউণ্ডত তেতিয়াহ'লে আপোনালোকে মোক এই মিডটাউন হস্পিটেলত তলত দিয়া কেইটা নম্বৰত আপুনি কণ্টেক্ট কৰিব পাৰে এপইণ্টমেণ্ট বুক কৰিব পাৰে এণ্ড আমি তাৰপিছত ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব পাৰোঁ আপোনাৰ যিটো সুইটেবল হয় আপোনাৰ কাৰণে সেইটো আমি কৰি দিব পাৰিম